আজি আমি সদৌ আদিবাসী ছাত্ৰ যি আমাক ওয়েলকাম প্ৰগ্ৰাম কৰিলে তাতে মই ভুটিয়াচাং চাহ বাগিচাত আহি ৰাইজক ধন্যবাদ দিছো। লগতে সদৌ আদিবাসী ছাত্ৰ সন্থাই কেইদিনমান আমি ধৰ্ণা দিছিলোঁ গুৱাহাটীত। আমি তাত আমাৰ মেইন উদ্দেশ্য আছিল জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা, লগতে আদিবাসীসকলৰ মাটি পাটা, লগতে আমাৰ নাগালেণ্ড অঞ্চলত আৰু বিটিআৰ অঞ্চলত যি আদিবাসীবিলাক বসবাস কৰা ইহঁতে 1996 পৰা যিবিলাক মানুহ মাটি পাট্টা আছিল, পাট্টা মাটিত ইহঁতে হয়তো গণ্ডগোলৰ টাইমত ইহঁতক তাৰ পৰা খেদি দিয়া হৈছিল। এই মাটিত এতিয়ালৈকে বড়ো মানুহ বসবাস কৰি আছে, কিন্তু আজিও আদিবাসীসকল ৰিলিফত আছে, ৰিলিফৰ স্থলত আছে, ইহঁতে BTCত কোনো ন্যায় পোৱা নাই। আমি কৰ্মকৰক এইটোৱে সুধিব বিচাৰিছো, আমাৰ আদিবাসীসকলক আৰু কিমান দিন আপোনালোকে শাসন কৰিব? যেনেকে বিজেপি চৰকাৰক আমি ক'ব বিচাৰিছো, বিটিআৰ অঞ্চলত যি EM আছে, চাহ বাগিচাত যি সমস্যা, আমাৰ লেবাৰ মিনিষ্টাৰ সঞ্জীৱ তাতে আজি চাহ বাগিচা অঞ্চলত যিবিলাক সমস্যা আছে, এইটো কিমান সমস্যা সমাধান কৰিছে, এইটো জবাব দিব লাগিব আশাক। আৰু আমাক আদিবাসীসকলক কাষ্ট চাৰ্টিফিকেটটো কেতিয়া দিব, কেতিয়া ঘোষণা কৰিব, আমাক আজি উত্তৰ দিব লাগিব। অন্যথা আপোনালোকে বাগানে বাগানে যি প্ৰচাৰ আৰম্ভ কৰিছে